Hello friends, welcome to this channel. Guwahati High Courtৰ ZAA জুনিয়ৰ এডমিনিষ্ট্ৰেট এছিষ্টেণ্টৰ অফিচিয়েল PDF টো দি দিছে। কিমান পেজখন কিমান কেণ্ডিডেটৰ ৰিজেক্ট কৰিছে, কিমানখনৰ প্ৰভিশ্যনেলি একচেপ্টেড কৰিছে, চব দি দিলে। আৰু বহুতৰ মানে ৰিজেক্ট হৈছে, কাৰোবাৰ এজত হৈছে, কাৰোবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত হৈছে, বহুতে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপডেট কৰা নাই, এনেকুৱাও বহুত হৈছে। ডাটাবিলাক ভাল অহা নাই, আপলোড ভালকৈ কৰা নাই। আৰু এনেকুৱা বহুত কেণ্ডিডেট আছে তেওঁলোকে চালানটো পাছ কৰিব পৰা নাই। লাষ্ট ডেটৰ আগত আছিলে 5 তাৰিখ লাষ্ট ডেট আছিলে, সকলোৱে নাজানিছিলে, বহুত জানা নাই। আৰু লাষ্ট ডেটৰ পিছত 5 তাৰিখ পিছত গৈছে আৰু চালানটো পাছ হোৱা নাই বেংকত গৈখিনি। 5 তাৰিখলৈকে এনেকুৱা আছিলে, কিবা এটা টাইম আছিলে, চালান বহুতে পাছ কৰা নাই, ভাবিছে পিছত কৰিম কৰিখিনি পিছত কৰিব পৰা নাই। আৰু এতিয়া হাইকোৰ্টৰ প্ৰভিশ্যনেলি দি দিলে PDF টো কাৰ একচেপ্ট হৈছে, কাৰ কেনেকৈ চাব লাগে মই দি দিম। মই মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তোমালোকে ক্লিক কৰি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত আহিবা। এইখিনি তলত স্ক্ৰল কৰিবা, ইয়াত চব লিখা আছে। এই চব ইয়াত লিখা আছে তোমালোকৰ ডিষ্ট্ৰিক্ট, কোনটো ডিষ্ট্ৰিক্টত তোমালোকে যোন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছা, এইটো ডিষ্ট্ৰিক্টত ক্লিক কৰি তোমালোকৰ নাম চাবা। যদি নাম আছে তেনেহ'লে ভাবিবা যে তোমালোকৰ একচেপ্ট হৈছে ফৰ্মটো, যদি নাম নাই মানে ৰিজেক্ট হৈছে। আৰু এটা পেজ আছে ইয়াত ৰিজেক্ট বুলি আছে, এইটো চালে পাই যাবা ৰিজেক্ট লিষ্ট কাৰ ৰিজেক্ট হৈছে, চব পাই যাবা ইয়াতো। এতিয়া যদি কেনেকৈ চাব লাগে, যদি তুমি হোজাই ৰোৱা তেনেহ'লে হোজাইত ক্লিক কৰিবা। হোজাইত ক্লিক কৰি আহিছা, তোমালোকৰ চব নাম আহি যাব, ৰেজিষ্ট্ৰেশ্যন কোড, ৰোল নম্বৰ, কেণ্ডিডেট নেম, ফাদাৰ নেম, চব আহি যাব। ইয়াৰ পৰা চাব পাৰিবা আৰু একো নালাগে, ধুনীয়াকৈ এপ্লাই কৰি দিবা। ইয়াৰ পৰা এপ্লাই কৰিব লাগে, চব দিয়া আছে ইয়াত। ইয়াৰ পৰা চাব লাগে, চব চাই ল'বা ইয়াৰ পৰা ধুনীয়াকৈ। যাৰ নাম আহিছে ভাবিবা একচেপ্ট হৈছে, যাৰ নাম নাই একচেপ্ট হোৱা নাই। আৰু এক্সামটো নিজৰ ডিষ্ট্ৰিক্টত হ'ব, আৰু এক্সামটো বহুত সোনকালে হৈ যাব। এইটো অফিচিয়েল PDF টো দি দিলে, এতিয়া এক্সাম বহুত সোনকালে হৈ যাব। তোমালোকে ষ্টাডি ভালকৈ কণ্টিনিউ কৰি থাকা। থেংক ইউ দিছ ফৰ ৱাচিং। আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰিবা।